তামুলী মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে যি মিয়াক লৈ বা মিয়াৰ সমৰ্থনত যি মন্তব্য কৰিছিল তাৰ পাছতে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ইউনুছ তামুলীয়ে উল্লেখ কৰিছে যে মিয়াই উজনি কোনো পধ্যে নেৰে আৰু শিৱসাগৰত 100 মিয়াক লৈ কাম কৰিম একেলগে কাম কৰিম বুলি যি মন্তব্য কৰিছিল তাৰ পাছতে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ৰক্ষক ইউনুছ তামুলীক লৈ কি মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিস্তাৰে এই খবৰ যিকোনো মুহূৰ্তত জেলত সোমাব ইউনুছ তামুলী মিয়াৰ ৰক্ষক ইউনুছ তামুলীক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100 মিয়াক লৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলীয়ে আৰু জেলতে স্থায়ী ঠিকনা হ'ব বুলি উল্লেখ কৰিছে ইউনুছ তামুলীৰ জেলতে স্থায়ী ঠিকনা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু নিৰ্বাচনৰ পিছতে লোৱা হ'ব কঠোৰ ব্যৱস্থা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইউনুছ তামুলীক লৈ মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে এনেদৰে ক'বলৈ ক'ত সাহস পালে বুলি উল্লেখ কৰিছে আৰু জেলতে স্থায়ী ঠিকনা হ'ব ইউনুছ তামুলী কিয়নো যিকোনো মুহূৰ্ততে জেলত সোমাব পাৰে মিয়াক লৈ যি মন্তব্য কৰিছে মিয়া কোনো কাৰণতে উজনি অসমৰ পৰা বাহিৰ নহয় বা উজনি অসম কোনো কাৰণতে মিয়াই নেৰে বুলি উল্লেখ কৰিছে আৰু 100 মিয়াক লৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলীয়ে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছে যে নিৰ্বাচনৰ পিছতে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিৰ্বাচনৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ইউনুছ তামুলীক লৈ যেহেতু এনে ধৰণৰ মন্তব্য কৰিছিল মিয়াৰ সমৰ্থনত কেইবাটাও মন্তব্য কৰিছিল ইউনুছ তামুলীয়ে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী অধিক খৰব হৈ পৰা পৰিলক্ষিত হৈছে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছিল ইউনুছ তামুলীয়ে উল্লেখ কৰিছিল যে উজনি এৰি মিয়া কলৈকো নাযায় বা কলৈকো নাযায় এনেদৰে উল্লেখ কৰিছিল 100 মিয়াই কাম কৰিব শিৱসাগৰত একেলগে 100 মিয়া মিলি শিৱসাগৰত কাম কৰিব এনেধৰণে হুংকাৰ প্ৰদান কৰিছিল আৰু 8 ফেব্ৰুৱাৰীত 10 বজাত একেলগে থাকিব 100 মিয়া 8 ফেব্ৰুৱাৰীৰ দিনটো এনেদৰে নিৰ্ধাৰণ কৰি ধাৰ্য কৰি উল্লেখ কৰিছিল যে 10 বজাত একেলগে 100 মিয়া থাকিব আৰু যদি পাৰে কোন বাহিনী আহে আহক বুলি এনেদৰে উল্লেখ কৰিছিল আৰু এনেদৰে এতিয়া ইউনুছ তামুলীয়ে যি মন্তব্য কৰিছিল মিয়াৰ সমৰ্থনত যি মন্তব্য কৰিছিল তাৰ পাছতে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিকোনো মুহূৰ্তত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নিৰ্বাচন আহক নিৰ্বাচনৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মিয়াৰ ৰক্ষক ইউনুছ তামুলীক লৈ ইউনুছ তামুলীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে এনেধৰণৰ মন্তব্য কৰিছে আৰু যিকোনো মুহূৰ্ততেই জেলত সোমাব লাগিব পাৰে ইউনুছ তামুলীয়ে এনেধৰণে মন্তব্য উল্লেখ কৰিছে এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী উল্লেখ কৰিছে যে নিৰ্বাচনৰ পিছতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে এবাৰ শুনাই লোৱাৰ আছে ইউনুছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয় চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ এইবিলাক কথা আপোনালোকৰ আগত কয় আপোনালোকে কিয় মুখখনত ধৰি নলয় সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয় সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই অসমীয়াৰ কথা কয় ক'ত মিয়াৰ কথা কৈ আছে আপোনালোকে উত্তৰ দিবচোন কোৱা বন্ধ হৈ যাব ইউনুছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয় চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ এইবিলাক কথা আপোনালোকৰ আগত কয় আপোনালোকে কিয় মুখখনত ধৰি নলয় সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয় সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই অসমীয়াৰ কথা কয় ক'ত মিয়াৰ কথা কৈ আছে
আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন। এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয়। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয়, সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি? আপোনালোকে কিয় নকয় বেটা? এইবিলাক কথা নকবি দেই। অসমীয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰক।